মই ভবাই নাই একো, এতিয়ালৈকেতো মানা নাই। সময় লাগিব, সকলোকে সময় লাগিব, মইতো মানা নাই। আটাইবোৰে কামবোৰতো বাৰু কামেই, তাৰোপৰি মোটামুটি ডেইলিয়ে কথা হৈছিল, বিভিন্ন ধৰণৰ কথা। মই ছিংগাপুৰ যোৱাৰ আগদিনা লগ পাইছিলোঁ তেওঁক। আমি ৰৈ বিনালে এডিটিঙৰ কামত আছিলোঁ, তেওঁ এডিটিং চাবলৈ আহিছিল। আৰু এনেও নিজৰ ব্যক্তিগত জীৱনৰ ময়ে কিবা এটা নতুন কিবা এটা হ'ল তেওঁক জনোৱা হয় অভিভাৱক হিচাপে। মই কিবা যদি ভাল প্ৰজেক্ট এটা পাইছোঁ বেলেগৰ লগত, সেইটোও তেখেতক জনোৱা হয়। যিকোনো সিদ্ধান্ত, সৰু সুৰা সিদ্ধান্ত তেখেতক জনোৱা হয়। আৰু কাজিয়া হৈছিলে বহুত মোৰ লগত, গতিকে মোৰতো কাজিয়া কৰিবলৈ মানুহটো নাই আৰু। নহয়, হয় কাজিয়া হয়, ভালেই কাজিয়া হৈছিলে। অলপ সময় থাকে, খালি 15 মিনিটে খং উঠে তেওঁ, তাৰপিছত ঠিক হৈ যায়। কোৱাটোতো আৰু তেওঁ কেনেকৈ কয়তো মানুহে জানেই, কাজিয়া হয়। বিশেষকৈ মোকতো বহুকেইটা কাহিনী কৈ থৈ গৈছে মোৰ লগত বা তেওঁৰ কিছু বন্ধুৰ লগত। আমাৰ প্লে' লিষ্টখন মোটামুটি একেই আছিলে।